বন্ধুসকল আজি এটা ফল ছিঙি আছো আপোনালোকে দেখা পাইছে ভালদৰে চাওক এই ফলটো দেখিবলৈ কিমান সুন্দৰ লাগিছে চাওক চিনি পাইছে নে আপোনালোকে এই ফলটো এই ফলটোকে কোৱা হয় আমাৰ ফালে মাটি ঠেকেৰা বুলি কয় আসলতে এইটোৱে হল ৰূপহী ঠেকেৰা খুব দেখিবলৈ খুব শুৱনি কাৰণে ইয়াক কিজানি ৰূপহী ঠেকেৰা বুলি কয় আৰু ঠেকেৰা আপোনালোকে জানে যে বিভিন্ন ধৰণৰ ঠেকেৰা অসমত পোৱা যায় প্ৰায় 4 বিধমান পোৱা যায় তাৰে ভিতৰত যেটো আমাৰ বৰ ঠেকেৰা আছে গৰু বিহুত ব্যৱহাৰ কৰোঁ আমি কিন্তু এই ঠেকেৰাটো বৰ সুন্দৰ দেখিবলৈ যেতিয়া সম্পূৰ্ণ পকি যাব তেতিয়া সম্পূৰ্ণ কালাৰটো বৰ সুন্দৰ লগা এটা হয় আৰু এই ঠেকেৰাটো কণ ঠেকেৰা বুলিও কয় কোনো কোনো অঞ্চলত মিজু ভাষাত ইয়াক চেংকক বুলি কয় আৰু গাৰো ভাষাত বিচৰু বুলি কয় আজি এই যেটো ঠেকেৰা ৰূপহী ঠেকেৰা বা মাটি ঠেকেৰা এই ঠেকেৰাৰ অদ্ভুত কিছুমান গুণৰ কথা আপোনালোকক কম যিবোৰ জানি আপোনালোক আচৰিত হ'ব এনে ধৰণৰ গুণকাৰী ফল আমাৰ অসমৰ ফলুৱা ফল বুলিব পাৰি যদিও অসমৰ লগতে বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বাংলাদেশ म्यानमारতো কৰা হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কমিউনিটিৰ মাজত ই অতিকৈ জনপ্ৰিয় অৰুণাচলত ইয়াক টাকটিৰ বুলি কয় অৰুণাচলতো যথেষ্ট ব্যৱহাৰ হয় এথনিক ফুড হিচাপে ব্যৱহাৰ কৰা হয় আৰু এই ফলটোৰ এটা বিশেষত্ব আছে যে এই ফলটো যিমানে পুৰণি আপুনি শুকুৱাই সংৰক্ষণ কৰি ৰাখিব পাৰে যিমান দিনৰ পুৰণি আপুনি ৰাখিব পাৰে সিমানে এটো ঔষধৰ বাবে বিশেষকৈ মেডিচিনেল পাৰপাজত যথেষ্ট ব্যৱহাৰ কৰা হয় আৰু ওয়াৰ্ল্ডৰ এটা বৰ ইউনিক ফুড বুলি ক'ব পাৰি ইউনিক এটা ফল বুলি ক'ব পৰা যায় আৰু ঔষধি গুণ আছে গৱেষকসকলে কৈছে যে ইয়াত এন্টি ডায়াবেটিক আৰু এন্টি আলচাৰ প্ৰপাৰ্টি পোৱা যায় পেটৰ কাৰণে মহৌষধ আমি সকলোৱে নিশ্চয় জানো যে আমি পুৰণা ঠেকেৰা যেটো এই পুৰণা ঠেকেৰা পেটৰ কাৰণে কিমান মহৌষধ আমি সকলোৱে জানো গাঁও অঞ্চলত প্ৰায় ব্যৱহাৰ হয় বদহজম অজীৰ্ণ গহনি ডিসেন্ট্ৰিৰ কাৰণে অৰুচি আৰু আভোক ঠিক সেইদৰে ক্ৰনিক ডিসেন্ট্ৰি ভাল কৰিব পাৰে হজম শক্তি বৃদ্ধি কৰিব পাৰে আমাৰ শ্বাসজনিত যিকোনো ৰোগৰ কাৰণেও ভাল হয় ছালৰ আৰু চুলিৰ বাবে অত্যন্ত ভাল ইয়াৰ পাতো খাব পাৰি ইয়াৰ আগ পাতটো চাটনি বনাই খাব পাৰি আৰু বিভিন্ন ধৰণৰে আমি খাও কেঁচাই খাব পৰা যায় এই ৰূপহী ঠেকেৰা বা মাটি ঠেকেৰাটো দালিৰ লগত দি পেলাই খাব পাৰি মাছৰ জোল বনাইও আমি খাও উচ্চ ৰক্তচাপৰ কাৰণেও ভাল কোলেষ্ট্ৰল ফেটি লিভাৰটো ভাল কৰে ঠিক সেই ধৰণে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পাৰে কোষ্ঠকাঠিন্য নবাত যেটো কনষ্টিপেশন বুলি কোৱা হয় কনষ্টিপেশনৰ বাবে অত্যন্ত ভাল যেহেতু ইয়াক এন্টি ডায়াবেটিক প্ৰপাৰ্টি পোৱা যায় গতিকে ডায়াবেটিছৰ কাৰণেও ভাল প্ৰসাৱৰ যিকোনো ধৰণৰ সমস্যাৰ কাৰণে ইয়াৰ খাব পাৰি তেজৰ বাবেও ভাল এটা কথা হল কি আমি কেনে ধৰণৰে ইয়াক সংৰক্ষণ কৰিব পাৰো বা কেনে ধৰণে খাব পাৰো আমি যদি ইয়াক দালিৰ লগত এই ধৰণৰ একোটা ফল দি পেলাই আমি দালিৰ লগত খাব পাৰো ইয়াৰ সোৱাদ টেঙা হয় আৰু আমি ইয়াক যদি কাটি শুকুৱাই বহুত দিনলৈকে থৈ সংৰক্ষণ কৰি ৰাখিব পাৰো নিমখত দি আমি থৈ দিব পাৰো শুকুৱাই পেলাই আৰু তাৰ পিছত আমি ইয়াৰ যেটো শুকুৱালো তাৰ 2-4 চকল লৈ পেলাই আমি পানী মিক্স কৰি সেই ধৰণে যদি খাও পেটৰ কাৰণে ভাল হয় ঠিক সেই ধৰণৰে ইয়াৰ পৰা জাম জেলি আচাৰ আদি বিভিন্ন ধৰণৰ প্ৰস্তুত কৰিব পাৰি অৰুণাচলত টাকটিৰ অত্যন্ত জনপ্ৰিয় ইতিমধ্যে এই যেটো ফল এই ফলটোৰ পৰা স্কোয়াশ বনাব পৰা যায় বহুত দিনলৈকে সংৰক্ষণ কৰি আমি ইয়াক পিছত আমি ইয়াত জুস হিচাপে খাব পাৰো বিভিন্ন ধৰণৰে আমি খাব পাৰো ইয়াক বন্ধুসকল এতিয়া গৰমৰ দিনত এই ফলটো পকিবলৈ ধৰে আপোনালোকে দেখা পাইছে মই মাত্ৰ দুদিন আগত ছিঙি আনিছো এই ফলটো আৰু বৰ্তমান সময়ত অসমত এনে ধৰণৰ যিবোৰ থলুৱা আমাৰ ফল আছে এই ফলমূলবোৰ প্ৰায় নাইকিয়া হৈ গৈছে গতিকে আমি এনে ধৰণৰ ফলমূলবিলাক পৰাপক্ষত সংৰক্ষণ কৰিব লাগে কাৰণ এইবোৰ অত্যন্ত মহৌষধি হিচাপে কাম কৰে পেটৰ কাৰণে খুব ভাল পেট ঠাণ্ডা কৰি ৰাখিব পাৰে মাছৰ জোলৰ টেঙা খাই পেলাই যথেষ্ট ভাল লাগে এই ফলটোৰে গতিকে এনে ধৰণৰ ফলবোৰ আমি নিশ্চয় সংৰক্ষণ কৰিব লাগে ধন্যবাদ